মই যাৰ চিত্ত মই তাৰ হিত চিন্তা কৰৱতী হয় অপ্ৰয়াসে চিতু সুখে মুকুতি পাবলৈ। যে কাক যিসকলে কৰ্ম ত্যাগ কৰি, কৰ্ম মানে কৰ্মকাণ্ড, এইটো পথটো ত্যাগ কৰি যিসকলে ভুকুতি কৰি ভগৱন্তৰ চৰণত দেহ অৰ্পণ কৰিলে, তেওঁ কৰ্মকাণ্ড নকৰে আৰু সেইজনক সেই মতে মত অৰ্পি দেহাদি সমস্ত ৰৈল যিটো জনহুয়া নিশ্চিত মনন্ত। তেওঁ কৰ্মকাণ্ড নকৰে, তেওঁ প্ৰভু ভগৱন্তক চিন্তা কৰি হৃদয়ত কৃষ্ণক ধ্যান কৰে আৰু ঈশ্বৰৰ নাম লৈ মাত্ৰ, তেওঁ মাত্ৰ ভুকুতিহে কৰে। সেইজন মোৰ ইষ্ট ধৰিল সিটো মোৰ ইষ্ট ভকুতিৰ পাত্ৰ। সেইজন মোৰ ভকুতিৰ পাত্ৰ হ'ল আৰু মই সেইজনৰ সদায় অপ্ৰয়াসে সিটো সুখে মুকুতি পাৱৰে। হৱে যোগ্য মোহৰ সমান হুৱে যোগ্য মোহৰ সমান ঐশ্বৰ্যক এহি মানে থৈলো ভগৱন্তৰ বাক্য কয়। এই কথাখিনি কোনে কৈছে? ভগৱন্তই কৈ আছে যে সেইজনক মই হিত চিন্তা কৰো, মই তেওঁ, আৰু সেইজনে কোনো কষ্ট নকৰাকৈ মুক্তি পাব পাৰে। আৰু যে মোৰ যিমান শক্তি আছে, ঐশ্বৰ্য আছে, ব্ৰহ্ম পৰমাত্মা আদি কৰি অনেক ঐশ্বৰ্য আছে ভগৱন্ত, সেইকাৰণে ঈশ্বৰৰ নাম ভগৱন্ত, ভগৱানে ঐশ্বৰ্য। গতিকে ব্ৰহ্ম পৰমাত্মা এয়া মোৰ ঐশ্বৰ্য ভগৱন্ত, আৰু গোটেই জগতখনে তেওঁৰ ঐশ্বৰ্য আচলতে। আৰু এই ব্ৰহ্ম আৰু পৰমাত্মা এই দুটা হেৰি কৰিছে, তাৰমানে সকলো জগতে মোৰ ঐশ্বৰ্য, মোৰ বিভূতি। এয়া ভগৱন্তৰ কোৱা কথা। ইমানতে এৰিছে বুলি মাহা সৰ্বকৰ্ম কৰি নিৰন্তৰ। এতিয়া এইটো তাৰমানে যুক্তি এটা কথা বিচাৰিছে। বুঢ়ী বাহা সৰ্বকৰ্ম কৰি নিৰন্তৰ আত্মনিবেদন মাত্ৰ শ্ৰেয়স জীৱৰ। যদি সৰ্বকৰ্ম ত্যাগ কৰি আত্মনিবেদন কৰিলে জীৱৰ শ্ৰেয়স হয়, এহিকে সাধাৰণ যাবে পুৰুষৰ অৰ্থ। আৰু সেইকাৰণেই তাৰমানে পুৰুষৰ অৰ্থ, ধৰ্ম অৰ্থ কামসমূহ, অৰ্থাৎ সেই অৰ্থ যদি এইটোৱে হয়, কৰ্মাদি বিধিৰ দেৱে মিলিবে অনৰ্থ। এই যে কৰ্মাদি বিধি, তাৰমানে কৰ্মকাণ্ড, ধনং দেহি, শিও দেহি, যশো দেহি, এইদৰে যিবোৰ মন্ত্ৰ মাতি মাতি ধন বিচাৰে, ধন মানে অৰ্থ, আৰু শ্ৰী বিচাৰে, যশ বিচাৰে, ঐশ্বৰ্য বিচৰা, সেই তিনি গুণময় বেদৰ কৰ্ম মাৰ্গ। সেইটো সেই কৰ্ম মাৰ্গ প্ৰতিটো তাৰমানে মন্ত্ৰতে কিবা এটা বিচাৰে, অৰ্থ বিচাৰে, কিবা ঐশ্বৰ্য বিচাৰে। গতিকে এতিয়া ওপৰত কৈ আহিলে যে মোৰ সমান ঐশ্বৰ্য পাই যায় তেওঁ ভকতে। এতিয়া যদি কোনোবাই কয় যে সৰ্বকৰ্ম কৰি নিৰন্তৰ আত্মনিবেদন মাত্ৰ শ্ৰেয়স জীৱৰ, যে সকলো কৰ্ম কৰাৰ পিছত আত্মনিবেদন কৰি দিয়েগৈ, আৰু সেইটোৱে যদি শ্ৰেষ্ঠ হয়, তেতিয়াহ'লে এই কৰ্মকাণ্ডীয় বিধিৰ অধীন ধৰ্ম সোপা। কাৰণ এই কথাবোৰ কৈছে কেতিয়া? কোন যুগত? এইটো দাপৰ যুগতে
কোৱা কথা, ভগৱন্ত কৃষ্ণৰ কোৱা কথা। গতিকে তেতিয়া সেই সময়ত কৰ্ম মাৰ্গ চলি আছে। দ্বাপৰ যুগটো কৰ্ম মাৰ্গৰ যুগ। গতিকে তাত এই যুক্তিটো দেখুওৱা হৈছে যে যিহেতু এই কৰ্ম মাৰ্গৰ তেতিয়া যেতিয়া কৰ্মাদি বিধিৰ তেবে মিলিবে অৰ্থ। এই কৰ্ম কাণ্ড কৰিবলগীয়া বিধিবোৰ যিবোৰ দিয়া আছে সেইবোৰতো অনৰ্থ হৈ যাব। লৌক উত্তৰ আৰু প্ৰহ্লাদ বাক্যত কৃষ্ণত প্ৰহ্লাদের কহন্ত দেই হয়, কহন্ত সময় আজিকালি চকুৱে অকমান হেৰি হয়। কহন্ত প্ৰহ্লাদে দ্বৈতক শিশু সমস্তত প্ৰহ্লাদে সেই সংশয়টো প্ৰহ্লাদে নিৰাকৰণ কৰিছে, শিশু সমস্তক কৈছে। শুনিও বালক হব স্বৰূপ উত্তৰ ধৰ্ম অৰ্থ কাম তিনি বৰ্গ পুৰুষৰ যে জীৱ, পুৰুষ মানে জীৱ, আমাৰ জীৱই কৰিবলগীয়া ধৰ্ম কৰিব লাগে, অৰ্থ কৰিব লাগে, কাম পূৰ্ণ কৰিব লাগে। এইটো তিনি বৰ্গ পুৰুষৰ এইটো কৰিবলগীয়া। তাৰ অৰ্থে উপায় বিহিয়া আছে যত, আৰু তাৰ কাৰণে যিমানবোৰ উপায় কৰ্ম মাৰ্গত বিহিত কৰি থৈছে, যাগ যোগ জ্ঞান ধৰ্ম কৰ্ম তীৰ্থব্ৰত, এই সোপা কৰ্মৰ কথা কৈছে। এইটো কৰ্ম মানে কি? কৰ্মকাণ্ড। এই কৰ্ম মাৰ্গৰ এই বিধানবোৰ তৰ্ক দ্বন্দ্ব নীতি আনো যতে আছে, যিমানবোৰ আছে আৰু যুক্তি তৰ্ক ন্যায় দৰ্শন ইত্যাদি, এইবোৰ চব ইটো সবে প্ৰতিপাদ্য বেদৰ নিশ্চয়। এইবোৰ বেদৰ কৰ্ম মাৰ্গৰ কথা। এইটো বেদত আছে হয়, কিন্তু বেদৰ কৰ্ম মাৰ্গৰ কথা এইটো। আৰু এইবোৰ বেদৰ তিনি গুণময় বেদ শাস্ত্ৰ যত যত, তাৰমানে তিনি গুণময় যিমানবোৰ বেদ শাস্ত্ৰ আছে, তাহাৰ বিহিত মানে অসত্য সমস্ত। এই সকলোৱে তিনি গুণৰ ভিতৰৰ শাস্ত্ৰ। এতিয়া নিৰ্গুণৰ দেখুওৱা শাস্ত্ৰ মাত্ৰ এখন মহাভাগৱত। বুজি পাইছেনে কথাটো আপোনালোকে? গুণময় শাস্ত্ৰ ভাগৱতলৈকে যিমান আহিছে, এই সকলো তাৰমানে গুণময় শাস্ত্ৰ। আৰু ভাগৱত হ'ল নিৰ্গুণ শাস্ত্ৰ, অৰ্থাৎ নিৰ্গুণ ঈশ্বৰৰ গুণক প্ৰকাশ কৰিছে ভাগৱতে। তাৰ বাহিৰে বাকীখিনি তাৰমানে গীতাৰো তাৰমানে নিৰ্গুণ ভক্তিৰ কথা গীতাটো প্ৰকাশ কৰিলে। এতিয়া এই বেদৰ নিৰ্গুণ শাস্ত্ৰ কোনা হ'ল গীতা আৰু ভাগৱত। আমাৰ এই সংশয়টো দূৰ হ'বৰ কাৰণে মই ক'ব খুজিছো আপোনালোকক, বল্লভাচাৰ্যই বেদৰ টীকা ভাষ্য লিখিছে, তত্ত্বদীপ নামৰ এখন শাস্ত্ৰ আছে তেওঁৰ। তাত তেওঁ এই কথাটো নিশ্চয়কৈ খাটাং কৰি আমাক কৈছে যে বেদতেই ধৰ্মৰ তাৰমানে জন্ম হৈছে, বেদতেই ধৰ্মৰ স্থিতি, বেদতেই ধৰ্মৰ পালন ইত্যাদি এইবোৰ বেদতে আছে। গতিকে আৰু সেই তাত বেদত যদি মানুহে কথাবোৰ ভালকে বুজি নাপায়, তেতিয়াহ'লে শ্ৰীকৃষ্ণ বাক্যাৰি অৰ্থাৎ বেদৰ দ্বিতীয় সংস্কৰণ হ'ল গীতা। বেদত থকা কথাখিনিয়েই গীতাত তাৰমানে প্ৰকাশ কৰা হৈছে, প্ৰতিষ্ঠা লাভ কৰিছে। সেই গীতাটো যদি কোনোবাই বুজি নাপায়, তেতিয়াহ'লে ব্যাস সূত্ৰা নিশ্চয় বহি ব্যাসে আকৌ সূত্ৰ সাহিত্য লিখি গীতাৰো ভাষ্য কৰি থৈছে।
তাৰমানে সহজ সৰলকে বুজিবলৈ ভাষ্য লিখিছে, সূত্ৰ সাহিত্য লিখিছে। গতিকে যদি তাত বুজি নোপোৱা তেতিয়াহ'লে ব্যাসে ভাঙনি কৰি থৈছে নহয় ইয়াত গীতাৰ কথাবোৰ, সেই সূত্ৰ সাহিত্যত হেৰি কৰা। তাকো যদি বিচাৰি নোপোৱা, তাতো দিগদাৰ পোৱা বুজিবলৈ, সমাধি ভাষা ব্যাসৈশ্য। তাৰমানে বেদৰ নিৰ্গুণ শাস্ত্ৰ, বেদৰ শেষ সিদ্ধান্ত ভাগৱত। গতিকে ভাগৱততে সকলো কথা নিঃশেষকৈ কোৱা হৈছে। আকত তেজি দেবেদেহ অৰ্পিলে কৃষ্ণত আকাশে কেৱলে সত্য মানাহা মনত। সেই তিনি গুণময় শাস্ত্ৰবোৰ গীতা আৰু ভাগৱতৰ আগৰ সেইটা যিমানবোৰ বিহিলে এইবোৰ চব অসত্য। কৃষ্ণ মাধৱ মাধৱ মাধৱ। এই সে নিৰ্গুণ জানি বাক নিষ্ঠ জানি বাহা নিষ্ঠ কৰি অৰ্জুনক গীতাটো কহিয়া আছে হৰি। একমাত্ৰ নিৰ্গুণ প্ৰভু ভগৱন্তৰ ভকতিহে। আৰু এই কথাটো অৰ্জুনক গীতাটো কৈছে। তিনি গুণৰ বিষয় যতেক বেদ, তিনি গুণৰ বিষয় যতেক বেদ ছয়। সেই তিনি গুণীয়া কথাবোৰ বেদৰ, তাৰমানে সূত্ৰ সাহিত্যলৈকে গীতালৈকে, গীতা হেৰি তিনি গুণৰ ওপৰত গীতা তাৰমানে ওপৰলৈ গুচি আহিলে। আৰু বেদত তাৰমানে কৰ্ম মাৰ্গতো বিধি বিধানবোৰ বেদত তাৰমানে ৰচনা কৰা হ'ল। তিনি গুণৰ ভিতৰৰ শাস্ত্ৰ সেইবোৰ বেদবোৰ। গতিকে বেদৰ নিৰ্গুণ ভাগটো হ'ল গীতা আৰু ভাগৱত। সেই কথাটো আমাক কৈছে, এই গীতাত সুন্দৰকৈ কৈছে এই কথাটো। আৰু সেই গীতাতে কৈ দিছে যে তিনিগুণীয়া কথাবোৰ বাদ দিয়া। এতিয়া তুমি নিৰ্গুণ শাস্ত্ৰ নিৰ্গুণ হোৱা, তুমি নিৰ্গুণলৈ গুচি আহা। এতিয়া সেইবোৰ বাকীবোৰ সগুণ। আকৌ এই নিৰ্গুণ হুৰুক ধনঞ্জয়, সেই তিনিগুণীয়া কৰ্মকাণ্ডবোৰ বাদ দিয়া। যাগ যজ্ঞ পূজা পাতল যজ্ঞ ইত্যাদিবোৰ, বা এই জ্ঞান মাৰ্গৰ তাৰমানে সাধনবোৰ, এইবোৰ বাদ দিয়া। আৰু পাথৰৰ ৰেখা যেন বচন কৃষ্ণৰ, কৃষ্ণৰ কোৱা কথাটো শিলত কাটি দিয়া কথা। এইটো কাহানিও ৰ'দে বৰষুণে জহি পমি নাযায়। পাথৰত লিখা বস্তু এইটো। কাগজত লিখাবোৰ পচি যাব, কিন্তু পাথৰত লিখাবোৰ সদায় থাকি যাব। আকৌ নমানিবে কৰ বুদ্ধিহীন নৰ। কোন বুদ্ধিহীন নৰে এই কথাবোৰ নামানিব। এই মানে শংকৰদেৱ প্ৰহ্লাদৰ বচন, থৈল সমাপতি কৰি ইটো বিৰচন। ইমানতে এই বিৰচন সমাপতি কৰি থলে। এতিয়া